সমূহ অসমবাসীৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত আটাইতকৈ দুখজনক খবৰ। কোনোদিনেই উভতি নহাৰ পথেৰে গুচি গ'ল IPS বিষয়াৰ আনন্দ মিশ্ৰ, যাক অসমবাসীয়ে বহুত বেছি ভাল পায়, শ্ৰদ্ধা জনাই সন্মান কৰে। কিন্তু সমূহ অসমবাসীৰ বাবে আজিৰ তাৰিখত আটাইতকৈ দুখ লগা এখন ছবি, দুখ লগা এটা কথাৰ যে কোনোদিনে উভতি নহাৰ পথেৰে গুচি গ'ল IPS বিষয়াৰ আনন্দ মিশ্ৰ। তেখেতৰ কৰ্ম, তেখেতৰ যি সাহসিকতাৰ, তেখেতৰ যি নীতি আদৰ্শৰ সকলোৱে হয়তো ভাল পায়, সকলোৱে হয়তো একেলগে তেওঁক প্ৰশংসা কৰে। সততে দেখি থকা এখন চিনাকি মুখ IPS বিষয়া বুলি ক'লে সকলোৱে হয়তো চিনি পায় আনন্দ মিশ্ৰ ডাঙৰীয়াক। অসমৰ বিভিন্ন জিলাত SP সকল আছে বা IPS বিষয়াসকল আছে, কিন্তু অসমবাসীৰ ৰাইজে সকলোকে হয়তো চিনি নাপাবও পাৰে বা চিনি নাপায়। কিন্তু IPS বিষয়া SP বুলি ক'লে এজন মানুহৰ মুখখন হয়তো সকলোৱে মনলৈ আহে, সেইজনে হৈছে IPS বিষয়াৰ আনন্দ মিশ্ৰ ডাঙৰীয়া। কিন্তু চিৰদিনৰ বাবে চাকৰি এৰি অসমৰ পৰা চিৰ বিদায় ল'লে আজিৰ তাৰিখত IPS বিষয়াৰ আনন্দ মিশ্ৰ ডাঙৰীয়াই। আৰু হয়তো কোনো দিনে দেখা নাপাব এইখন অসমত আৰক্ষী পোছাকত এইজন IPS বিষয়াক। তেওঁক চিৰ বিদায় দি সকলোৱে আৱেগিক হৈ পৰিছে, সকলোৱে হয়তো কান্দোনত ভাগি পৰিছে। তেওঁ সাহস, তেওঁ যি কৰ্মৰ, তেওঁ নীতি আদৰ্শৰ ব্যক্তিত্ব সকলোৱে ভাল পায়, সকলোৱে প্ৰশংসা কৰে, সকলোৱে অনুসৰণ কৰে, যাতে সকলো কণ কণ শিশুসকলে ডাঙৰ হৈ আনন্দ মিশ্ৰৰ নিচিনাকৈ এজন সফল তথা সাহসী আৰক্ষী বিষয়া হ'ব পাৰে। কিন্তু সেইজন আৰক্ষী বিষয়াই এটা সিদ্ধান্তৰ পাছতে সকলোৱে হয়তো কান্দি উঠিছে। চাকৰি এৰি পুনৰ গৃহ ৰাজ্যলৈ অৰ্থাৎ বিহাৰলৈ আজি চিৰদিনৰ বাবে গুচি গ'ল। হয়তো কোনোবা দিনা আহিব ফুৰিবলৈ, কিন্তু সেইদিনা তেওঁ IPS বিষয়া হৈ নাথাকিব। কিয়নো চাকৰি এৰিছে বুলি হয়তো আপোনালোকে সকলোৱে জানে, আৰক্ষী পোছাকত আৰু কেতিয়াও হয়তো দেখা নাপাব IPS আনন্দ মিশ্ৰক। তেখেতৰ এই খবৰটো পাই সমূহ অসমবাসী ৰাইজে দুখ পাইছে, আমিও অন্তৰত যথেষ্ট দুখ পাইছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু তেখেতৰ অনাগতৰ সপোনবোৰ যাতে বাস্তৱত পৰিণত হয় তাৰ বাবে সকলোৱে প্ৰশংসা কৰিব, সকলোৱে আশীৰ্বাদ কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। জয় অসম।